নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ উজনি অসমৰ পৰাই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণদংকা বজাইছে কংগ্ৰেছ দলৰ বিশাল সভা অনুষ্ঠিত হৈছে উজনি অসমত কংগ্ৰেছ সাংসদ তথা কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ফেসবুকত এইদৰে পোষ্ট কৰে ক্ষমতালোভীৰ আৰু নিস্তাৰ নাই ডিব্ৰুগড় লাখোৱালত ভোট চুৰ চকী এৰক শীৰ্ষক অনুষ্ঠান বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে উজনি অসমত একত্ৰিত হৈছে হাজাৰ হাজাৰ জনতা এইদৰেই গৰু চুৰি দুখীয়া অসমীয়াৰ মাটি চুৰি আৰু ভোট চুৰিৰ দৰে কাৰ্যত লিপ্ত থকা সকলে যাতে পুনৰাই ক্ষমতালৈ আহিব নোৱাৰে সেয়া আমি নিশ্চিত কৰিম যি সম্ভৱ কৰিব অসমৰ উন্নয়ন এইদৰে বিজেপিৰ ভোট চুৰিৰ বিৰুদ্ধে উজনি অসমত বিশাল সভা অনুষ্ঠিত হৈছে আৰু সেই সভাতেই 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণদংকা বজাইছে কংগ্ৰেছ দলে লগতে গৌৰৱ গগৈৰ মন্তব্য অহা 10 ছেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফ্লপ শ্ব'ত পৰিণত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিব লাগিব মোৰ বিৰুদ্ধে পাকিস্তান লিংক সন্দৰ্ভত এটা তথ্যও দিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ দিবলৈ আন এটা ব্ৰেকিং নিউজ বাংলাদেশীক অসমলৈ অনা সকলৰ অধিকেই হৈছে হিন্দু দালাল 20,000 টকাকৈ লয় হিন্দু দালালে আৰু হিন্দু দালালে সীমান্তত 20,000 টকাৰ ঘুষ লৈ বাংলাদেশীক অসমত প্ৰৱেশ কৰাই দিয়ে আৰু এই মন্তব্য কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী বিতৰণৰ সময়তেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মহা বিস্ফোৰণ সীমান্তদি যিসকল বাংলাদেশী অসমত আহে সেই বাংলাদেশীসকলক অসমলৈ অনাৰ বাবে হিন্দু দালালে কাম কৰে হিন্দু দালালে 20,000 টকাকৈ লয় আৰু বাংলাদেশীক অসমলৈ ঘুমাই দিয়ে এই মহা বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বঙালী ভাষাক লৈ বিতৰ্ক চলি থকাৰ মাজতেই বঙালী ভাষাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বঙালী ভাষাক বিজেপি চৰকাৰে সদায় সন্মান কৰি আহিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য বঙালী ভাষা কেনেকৈ বাংলাদেশৰ ভাষা হ'ব পাৰে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ক'ত আছিল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বাংলাদেশত আছিল নে পশ্চিম বংগত আছিল বঙালী ভাষা ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভাষা নৰেন্দ্ৰ মোদীয়ে বঙালী ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিছে বঙালী ভাষাৰ বিৰুদ্ধে বিজেপিয়ে কেতিয়াও নকয় বঙালী ভাষাক সদায় সন্মান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে আৰু বঙালী ভাষাৰ বিতৰ্ক চলি থকাৰ মাজতেই বঙালী ভাষাক লৈ এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আন এটা ব্ৰেকিং নিউজ এইবাৰ উচ্ছেদ ভালদৰেই হ'ব সাজু কৰা হৈছে তালিকা পুনৰবাৰ উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা শীঘ্ৰেই আৰম্ভ হ'ব উচ্ছেদ অভিযান সমগ্ৰ অসমত এইবাৰ উচ্ছেদ ভালদৰেই হ'ব শীঘ্ৰেই আৰম্ভ হ'ব বৃহৎ উচ্ছেদ অভিযান অসমৰ প্ৰতিটো প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে চলিব অভিযান ইতিমধ্যেই সাজু কৰা হৈছে উচ্ছেদৰ বাবে তালিকা অসমৰ সকলো ভূমি কৰা হ'ব বেদখলমুক্ত বেদখলকাৰীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আনুষ্ঠানিক ঘোষণা বনাঞ্চলত মিয়া সোমালেই উচ্ছেদ হ'বই উচ্ছেদ হোৱাটো খাটাং এই ক্ষেত্ৰত কৰা নহয় কোনো ধৰণৰ কম্প্ৰমাইজ যদি মিয়া লোকে বনাঞ্চলত নাযায় তেন্তে মিয়া লোকক উচ্ছেদ কৰা নহয় শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আৰু আনপিনে উচ্ছেদৰ ভয়ত ঘৰ ভাঙি পলাল 128টা পৰিয়াল ৰখাত এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে উচ্ছেদৰ ভয়ত পলাইছে উচ্ছেদিত ৰাইজ উচ্ছেদৰ ভয়ত নিজৰ ঘৰ এৰি পলাল 128টাকৈ পৰিয়াল চৰকাৰী জাননী পোৱাৰ পাছতেই নিজেই ভাঙিলে নিজৰ ঘৰ খেতি বাতি এৰি পলাল উচ্ছেদিত বেদখলকাৰী ৰাইজ চৰকাৰী ভূমি বেদখল কৰি সাজিছিল ঘৰ দুৱাৰ আৰু উচ্ছেদৰ জাননী পোৱাৰ পিছতেই এৰিছে ঘৰ দুৱাৰ 590 বিঘা চৰকাৰী কৃষিভূমিত আৰম্ভ হ'ব উচ্ছেদ 16 আগষ্টত উচ্ছেদৰ বাবে জাননী দিছিল প্ৰশাসনে উচ্ছেদৰ পূৰ্বেই ঘৰ দুৱাৰ ভাঙি খালী কৰিলে ঠাই ৰখাৰ চেঙাজানত দেখা গ'ল এই বিশেষ দৃশ্য উচ্ছেদৰ ভয়ত নিজৰ স্থান এৰি পলাইছে উচ্ছেদিত ৰাইজ ৰখাত প্ৰায় 4,000 ভূমিত চলোৱা হ'ব উচ্ছেদ অভিযান বছৰ বছৰ ধৰি বেদখলকাৰীৰ কবলত আছিল চৰকাৰী ভূমি
পৰৱৰ্তী খবৰ এইবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কংগ্ৰেছে নিজৰ ভাৰসাম্য হেৰুৱাইছে। কংগ্ৰেছে য'তে ত'তে অশ্লীল শব্দ প্ৰয়োগ কৰি নিজে লজ্জিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তীব্ৰ কটাক্ষ কংগ্ৰেছ দলক। আৰু ৰাহুল গান্ধীৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ চূড়ান্ত অপমানসূচক মন্তব্য কৰাৰ পিছতেই কংগ্ৰেছ দলৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য কেৱল জালুকবাৰী সমষ্টিয়েই নহয়, আজিৰ তাৰিখত মই যদি শিলচৰত নিৰ্বাচন খেলোঁ তেন্তে আটাইতকৈ বেছি ভোটত মই জিকিম। অসমৰ যিকোনো সমষ্টিত মই নিৰ্বাচন খেলিলে আটাইতকৈ বেছি ভোটত জয়লাভ কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লগতে BTC নিৰ্বাচনত কংগ্ৰেছ দল শূন্য হ'ব বুলিও ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ। BTC নিৰ্বাচনত এইবাৰ নাইকিয়া হৈ যাব কংগ্ৰেছ দল ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মায়ে। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ দৃশ্য ভাইৰেল হৈ পৰিছে। সদায় অচিনাকি মানুহ কৈ থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এইজন বিশেষ যুৱক, মূৰত টুপি আৰু পিন্ধনত আছে পাঞ্জাবী। ভাৰতীয় জনতা পাৰ্টিৰ সৈতে সংযুক্ত হোৱা মানেই নিজৰো ভাল আৰু দহৰো ভাল। শীঘ্ৰেই ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰিবলৈ এইজন যুৱকক পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে। আন এটা ব্ৰেকিং নিউজ, তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ছত্তীশগড় ৰায়পুৰৰ মানা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে সাংসদগৰাকীৰ বিৰুদ্ধে। সাংসদগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্দৰ্ভত কৰিছিল আপত্তিজনক মন্তব্য, আৰু সেই মন্তব্য কৰাৰ পিছতেই তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ছত্তীশগড়ত। পৰৱৰ্তী খবৰ, মাদানীয়ে অসমখনক এখন মুছলিম ৰাষ্ট্ৰ কৰিব খোজে। প্ৰতিখন জিলা মুছলমান বসতি প্ৰদান কৰি অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰিব বিচাৰে মাদানীয়ে। বিজেপি থকালৈকে অসমক মুছলিম ৰাজ্য হ'বলৈ নিদিওঁ। পুনৰবাৰ জমিয়ত উলেমা-ই-হিন্দ আৰু জমিয়ত উলেমা-ই-হিন্দৰ নেতা মাদানীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী পীযুষ হাজৰিকাক। মাদানীক সকিয়নি পীযুষৰ। আন এটা ব্ৰেকিং নিউজ, নিৰ্বাচনী ৰণসিংহা বজাই গুচি গ'ল অমিত শ্বাহ। ৰাজ্যিক বিজেপিৰ নেতৃত্বক দি গ'ল নিৰ্বাচন জয়ৰ মন্ত্ৰ। আৰু আনপিনে এতিয়াও একত্ৰিত হ'বই পৰা নাই বিৰোধী মঞ্চ, ঐক্যবদ্ধ হ'বই পৰা নাই বিৰোধী। মিত্ৰতা কৰিবলৈ যেন মনেই নাই গৌৰৱ গগৈৰ। মিত্ৰতাৰ পৰম্পৰা আৰু সংস্কৃতিক লৈহে ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। আৰু যোৱা দুদিন আগত খানাপাৰাত বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি বিজেপি নেতৃত্বক দি গ'ল নিৰ্বাচনৰ ৰণডংকাৰ মন্ত্ৰ। আৰু বিজেপি যিটো সময়ত 26 নিৰ্বাচনৰ বাবে সাজু হৈছে তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বিৰোধী মঞ্চত। বিৰোধী দলসমূহ এতিয়ালৈকে একত্ৰিত হ'বই পৰা নাই। আৰু কেনেকৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰিব তাক লৈ এতিয়া উঠিছে প্ৰশ্ন। কিয় এতিয়ালৈকে বিৰোধী দলসমূহ একত্ৰিত হোৱা নাই তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, তেজ দিম কিন্তু নাগাক 1 ইঞ্চি মাটি এৰি নিদিওঁ। নাগাক এইবাৰ সকিয়নি প্ৰদান। লাগিলে তেজ দিম কিন্তু নগাক 1 ইঞ্চি মাটি নিদিওঁ। এয়া আমাৰ মাটি, ইয়াত অসমৰ অধিকাৰ আছে। হুংকাৰ সৰুপথাৰ উৰিয়ামঘাটৰ ৰাইজৰ। নগাৰ বিৰুদ্ধে একত্ৰিত ৰাইজ। ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে সৰুপথাৰৰ উৰিয়ামঘাট। 1 নং ৰজাপুখুৰী নগাৰ বুলি দাবী কৰাক লৈ উত্তাল উৰিয়ামঘাট। সীমান্তৰ আদিবাসী সম্প্ৰদায়ৰ লোকৰ ঘৰত নগাৰ দাদাগিৰি। খেতিৰ বাঘ বিচাৰি বলপূৰ্বক চুক্তি কৰাৰ চেষ্টা কৰিছিল নগাই। নগাৰ আগ্ৰাসনক লৈ গৰজি উঠিছে সীমান্তবাসী। তেজ দিম কিন্তু নগাক 1 ইঞ্চি মাটিও নিদিওঁ। আৰু উৰিয়ামঘাটত উচ্ছেদ অভিযান চলোৱাৰ পিছতেই নগাই হুংকাৰ প্ৰদান কৰিছিল। যিদৰে মিয়াক খেদা হৈছে ইয়াৰ পৰা, ঠিক একেদৰে মিয়াৰ দৰেই অসমীয়া ৰাজ্যক ইয়াৰ পৰা খেদিব বুলি হুংকাৰ প্ৰদান কৰিছিল নগাই। আৰু নগাৰ দপদপনি দিনক দিনে বৃদ্ধি পাইছে উৰিয়ামঘাটত। আৰু এতিয়া উৰিয়ামঘাটৰ স্থানীয় অসমীয়া খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈছে। তেওঁলোকে কৈছে লাগিলে আমি তেজ দিম কিন্তু তথাপিও আমাৰ 1 ইঞ্চি মাটি আমি নগাক নিদিওঁ।
আন এটা ব্ৰেকিং নিউজ সমুখ সমৰত বিজেপি কংগ্ৰেছ বিজেপিৰ হাতত প্লে কাৰ্ড কংগ্ৰেছীৰ হাতত মিঠাই আৰু কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজীৱ ভৱনৰ সন্মুখত বিজেপি কৰ্মীৰ প্ৰতিবাদ আৰু বিজেপি কৰ্মীৰ হাতত এফালে প্লে কাৰ্ড আৰু বিজেপি কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজতেই কংগ্ৰেছীৰ হাতত মিঠাই মহানগৰীৰ ৰাজীৱ ভৱনত এই প্ৰতিবাদ ডিচিপি মৃণাল ডেকাৰ খাকী পোছাকত কলা ৰং সানিলে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীয়ে বিহাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াত মাতৃক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰি অপমান কৰাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি কৰ্মীয়ে ৰাজীৱ ভৱনৰ সন্মুখত শতাধিক বিজেপি কৰ্মীয়ে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাজীৱ ভৱনত থকা ৰাহুল গান্ধীৰ ফটোত কলা ৰং সানিবলৈ গৈছিল ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে আৰক্ষীয়ে বিজেপি কৰ্মীক বাধা প্ৰদান কৰাত সৃষ্টি হয় হতাহতিৰ ঘটনা আহত হৈছে কেইবাগৰাকীও লোক তাৰ মাজতেই ডিচিপি মৃণাল ডেকাৰ খাকী পোছাকত কলা ৰং সানিলে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলে ৰাহুল গান্ধীৰ ফটোত সানিবলৈ অনা কলা ৰং বিজেপি কৰ্মীয়ে সানিলে আৰক্ষী বিষয়াৰ খাকী পোছাকত আন এটা ব্ৰেকিং নিউজ মিয়া অভিযান চলোৱা শৃংখল চলিখা চিতু বৰুৱা এতিয়া ক'ত গ'ল নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নাই উজনি অসমৰ দল সংগঠনৰ মিয়াৰ ওপৰত দাদাগিৰি চলোৱা মিয়াক অত্যাচাৰ কৰা দুখীয়া মিয়াক মাৰধৰ কৰা চিতু বৰুৱা আৰু শৃংখল চলিখা ক'ত নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ কিয় সাহস নাই চিতু আৰু শৃংখলৰ অসমৰ মাটিত নগাই কৰিছে দাদাগিৰি মিয়া খেদা শৃংখল চলিখা চিতু বৰুৱা এতিয়া ক'ত গ'ল নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ দল সংগঠনৰ সাহস হ'বনে হততেই মিয়া খেদা আৰু মিয়াক মাৰপিট কৰা শৃংখল চলিখা কলৈ গ'ল উজনি অসমৰ পৰা মিয়া শ্ৰমিকক খেদা নেতা চিতু বৰুৱা এতিয়া ক'ত পলাল মুছলিম ছাত্ৰ নেতা গৰজি উঠিছে নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে শৃংখল চিতুলৈ প্ৰশ্ন কৰিছে মুছলিম সংগঠনে পৰৱৰ্তী খবৰ নিজে খন্দা জালত পৰিছে ভাৰতীয় জনতা পাৰ্টি সামাজিক মাধ্যমেৰে ৰাহুল গান্ধীৰ ছবি বিকৃত কৰিছিল বিজেপিয়ে বৰ্তমান সামাজিক মাধ্যমত নতুন আকৰ্ষণ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী ভিউজ ফলোৱাৰ্ছৰ দৌৰত নৰেন্দ্ৰ মোদীক পিছত থৈ আগুৱাইছে ৰাহুল গান্ধীৰ প্ৰতি সামাজিক মাধ্যমত আকৰ্ষিত হৈছে ভাৰতৰ লাখ লাখ লোক বিগত এমাহত কোটি কোটি লোকে চাইছে ৰাহুল গান্ধীৰ ভিডিঅ' ৰিলছ দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পায়ে আছে পাপ্পু বুলি কোৱা ৰাহুল গান্ধীৰ বিজেপিয়ে সদায় কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক সজাইছিল পাপ্পু ৰাহুল গান্ধীৰ কেইবাটাও ফটো বিকৃতিৰ ৰূপত প্ৰকাশ কৰিছিল ভাৰতীয় জনতা পাৰ্টি আৰু পাপ্পু বুলি কোৱা সেই ৰাহুল গান্ধীৰ এতিয়া জনপ্ৰিয়তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈও বৃদ্ধি পাইছে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীতকৈও বেছি ভিউজ আৰু ফলোৱাৰ্ছ আহি আছে ৰাহুল গান্ধীৰ মুঠতে পাপ্পু বুলি সাকি থকা ৰাহুল গান্ধীয়ে এতিয়া বিজেপিৰ মাজত খলকনিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীক লৈ শংকিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব দিবলৈ চোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ নতুন দিশৰ সম্ভাৱনা ভাৰত চীন আলোচনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়াও ব্যস্ত আছে চীন ভ্ৰমণত আৰু চীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ বিশ্বজুৰিতে আৰম্ভ হৈছে চৰ্চা শংকিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে সভাপতিত্ব কৰা SCO সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ দুদিনীয়াকৈ অনুষ্ঠিত SCO সন্মিলনৰ পূৰ্বে দুই নেতাৰ মাজত দ্বিপাক্ষিক আলোচনা বৈঠকত আমেৰিকাই আৰোপ কৰা শুল্কৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা কৰা হৈছে গালৱান সংঘৰ্ষৰ পাছত 7 বছৰমানৰ পাছত প্ৰথমবাৰৰ বাবে চীন ভ্ৰমণ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শীৰ্ষ বৈঠকৰ সমান্তৰালভাৱে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীৰ্ষ বৈঠকৰ পূৰ্বে বিভিন্ন ৰাষ্ট্ৰনেতাৰ সৈতে কূটনৈতিক সাক্ষাৎ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে বৈঠকত দুই ৰাষ্ট্ৰনেতাৰ মুখামুখি আলোচনাই বিশেষ গুৰুত্ব লাভ কৰিছে দুয়ো দেশৰ সম্পৰ্কৰ মাজত অৰ্থনৈতিক বাণিজ্যিক সহযোগিতা আৰু সীমান্ত স্থিতিশীলতা স্থাপনৰ বিষয় লাভ কৰিব গুৰুত্ব আৰু ভাৰত চীনৰ এই বন্ধুত্ব দেখি এতিয়া শংকিত হৈ পৰিছে ডনাল্ড ট্ৰাম্প এটা পলিটিক্যাল ব্ৰেকিং নিউজ বিটিসি নিৰ্বাচনত ইউপিপিএলে লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা বৃহৎ যোগদান কাৰ্যসূচীৰে বিজেপি বিপিএফক প্ৰত্যাহ্বান জনাইছে প্ৰমোদ বড়োৰ ইউপিপিএল দলে বিটিসি নিৰ্বাচনত ইউপিপিএল দলে লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা বিজেপি বিপিএফক প্ৰত্যাহ্বান জনাই ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অন্য দল সংগঠনৰ লগতে বহু বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান ইউপিপিএলৰ বৃহৎ জয়ৰ দাবী
দলৰ নেতা ডক্টৰ নীলোৎ স্বৰ্গীয়াৰ বিটিচি নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰমোদ বড়োৰ ইউপিপিএলক বিপিএফে কোনো কাৰণতেই এখনো আসন নাপায় ওদালগুৰি জিলাত এইবাৰ বিটিআৰত ইউপিপিএলৰ চৰকাৰ হোৱাৰ ভৱিষ্যতবাণী নেতাগৰাকীৰ আৰু আনপিনে ঘোষণা কৰা হৈছে বিটিচি নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা 28টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হৈছে ঘোষণা হ'ল বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ কেণ্ডিডেটৰ লিষ্ট 28টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ফকিৰগ্ৰাম সমষ্টিত অৰূপ কুমাৰ দে সালাকাটি সমষ্টিত কবিতা বসুমতাৰী চিৰাং জিলাতো প্ৰাৰ্থীত্ব আগবঢ়াইছে ভাৰতীয় জনতা পাৰ্টিয়ে বিটিচি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আহোমৰ হেংদাঙক লৈ পলিটিক্স নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক সকিয়নি প্ৰদান কৰিছে লুৰিণজ্যোতি গগৈয়ে হেংদাঙক লৈ পলিটিক্স নকৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেংদাং আহোমৰ স্বাভিমান হয় গতিকে নিজৰ স্বাৰ্থৰ বাবে হেংদাঙক ব্যৱহাৰ নকৰিব হেংদাং অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক হেংদাঙক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰ প্ৰকৃত হিন্দু লোকে কাৰোৰে সৈতে কাজিয়া নকৰে প্ৰকৃত হিন্দু লোকে সকলোকে শ্ৰদ্ধা কৰে প্ৰকৃত হিন্দু লোকে সকলোকে সন্মান কৰে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ পুনৰবাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য হিন্দু কোন হয় তাক ভালদৰে বুজাই দিলে মোহন ভাগৱতে হিন্দু কাক কয় তাৰ ডেফিনেশ্যন দিছে মোহন ভাগৱতে হিন্দুৰ ডেফিনেশ্যন দিলে আৰএছএছ প্ৰধান মোহন ভাগৱতে যিয়ে নিজৰ ৰাস্তাত গৈ থাকে কাৰো অন্যায় নকৰে যিয়ে আনক শ্ৰদ্ধা কৰে যিয়ে আনক সন্মান কৰে যিয়ে সকলোৰে লগত মিলিজুলি আগবাঢ়ি যায় এনেবোৰ সংস্কৃতি এনেবোৰ নীতি পালন কৰা সকলক হিন্দু বুলি কোৱা হয় আমি সকলোৱে একেখন ঠাইলৈ যাম আনৰ সৈতে কেতিয়াও কাজিয়া কৰিব নালাগে বুলি মন্তব্য মোহন ভাগৱতৰ কোনেও কাকো সলনি কৰাৰ দৰকাৰ নাই নিজৰ ৰাস্তাত সকলো গৈ থাকক ইজনে আনজনক কেতিয়াও অপমান কৰিব নালাগে ইজনে আনজনক কেতিয়াও গালি দিব নালাগে একমাত্ৰ ৰাম মন্দিৰৰ বাবে আৰএছএছে আন্দোলন কৰিছে কাশী আৰু মথুৰাত হোৱা প্ৰতিবাদত সমৰ্থন নাই আৰএছএছৰ আৰএছএছ প্ৰধান মোহন ভাগৱতক লৈ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে চৰ্চা আন এটা ব্ৰেকিং নিউজ বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিখন থানাত এতিয়া এজাহাৰ দাখিল কৰা হৈ আছে ৰাজ্যৰ থানাই এজাহাৰ দাখিল কৰা হৈছে বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে কৰিশ্মা নাথ থানাই এজাহাৰ দাখিল কৰিশ্মা নাথৰ বিৰুদ্ধে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত বিকৃত কৰাৰ অভিযোগ কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি কৰিশ্মাক গৰিহণা ৰাইজৰ ৰাভা সংগীতক অপমান কৰাৰ অভিযোগ কৰিশ্মা নাথৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাতো এজাহাৰ দাখিল অসমীয়া যুৱ মঞ্চৰ অন্য এটা খবৰ ভূটানৰ পৰা নামি অহা পানীৰ বাবে হাহাকাৰ নামনি অসমত যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নামনি অসমত ভূটানৰ পৰা নামি অহা পানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ভূটানৰ পৰা নামি অহা পানীয়ে উটুৱাই নিলে যুৱকক তামুলপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা নামনি অসমত এতিয়া হাহাকাৰ পৰিস্থিতি পানীত সন্ধানহীন যুৱকক বিচাৰি চলাইছে উদ্ধাৰ অভিযান উদ্ধাৰকাৰী দলে বেকিনৈৰ ওপৰেৰে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈছে পানী মুঠতে নামনি অসমত এতিয়া হাহাকাৰ প্ৰশাসনৰ ফালৰ পৰা সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে পৰৱৰ্তী খবৰ অনৈতিক কামত জড়িত 80% মিয়া মুছলমান জড়িত সকলোকে কৰা হ'ব এঘৰীয়া সম্পূৰ্ণ কৰা নহ'ব জানাজা মুছলমান সমাজক লৈ নেমচুৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ সংখ্যালঘু অঞ্চলত বৃদ্ধি পাইছে অনৈতিক কৰ্মকাণ্ড লগতে বৃদ্ধি পাইছে ড্ৰাগছ ভাং মদৰ বেশা সংখ্যালঘু মিয়া অঞ্চলত যিসকল লোক এইবোৰত জড়িত তেওঁলোকক কৰা হ'ব এঘৰীয়া সমাজৰ পৰা মৃত্যু হ'লে দিয়া নহ'ব জানাজা তেনে লোকক অনৈতিক কাম কৰা 80% মিয়া মুছলমান নেমচুৰ ফালৰ পৰা বিশেষ পদক্ষেপ এনে লোকৰ সৈতে কোনো সম্পৰ্ক নাথাকে মুছলমান সমাজৰ
এনে লোকৰ বাবেই মুছলমান সমাজ বদনাম হয় এনে লোকৰ বাবেই আজিৰ এই অৱস্থা সংখ্যালঘু ৰাইজৰ এওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ আৰু সংকল্পবদ্ধ মুখ্যমন্ত্ৰীয়ে কৈছিল সংখ্যালঘুক ডাক্তৰ ইঞ্জিনিয়াৰ বনাব কিন্তু উচ্ছেদ কৰি কিতাপ পত্ৰ আঁতৰাই হাতত বন্দুক দি এয়া কেনেকৈ সম্ভৱ চৰকাৰে বন্দুক তুলি দিছে আমি কলম তুলি দিম সংখ্যালঘু মিয়া ৰাইজৰ ল'ৰা ছোৱালীৰ হাতত মুছলমানে হাতত কলম লৈ চৰকাৰৰ বিৰুদ্ধে যুঁজিব আৰু সেই যুঁজত মুছলমান সংখ্যালঘু ৰাইজ জয়ী হ'ব বুলি মন্তব্য নেমচুৰ সভাপতি বদৰুল ইছলামৰ আন এটা ব্ৰেকিং নিউজ মাটি দিয়ক নহলে গুলি কৰক আমি জন্তু নহয় হাতে হাতে কাগজ লৈ ওলাই আহিল নাও বৈচাৰ উচ্ছেদিত ৰাইজ মাটি দিয়ক নহলে গুলি কৰি আমাক একেবাৰে মাৰি দিয়ক জন্তুৰ দৰে আমাৰ সৈতে ব্যৱহাৰ কিয় কৰিছে এইখন বিজেপি চৰকাৰে আমি ফুটবল নহয় যেতিয়াই মন যায় খেলি থাকিব আমাৰ লগত হাতে হাতে কাগজ লৈ ওলাই আহিল উচ্ছেদিত ৰাইজ নাও বৈচাত পুনৰ উচ্ছেদৰ জাননী দিয়া হৈছে তাৰ পিছতে উত্তপ্ত পৰিস্থিতি উচ্ছেদিতক 15 দিনৰ সময়সীমা বান্ধি দিলে বন বিভাগে 15 দিনৰ ভিতৰত খালী কৰিব লাগিব শিবিৰ উচ্ছেদৰ জাননী পাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে উচ্ছেদিত ৰাইজৰ মাজত 2022 চনতেই পাভ সংৰক্ষিত বনাঞ্চলত চলিছিল উচ্ছেদিত লোকসকলক অস্থায়ী শিবিৰ পাতি দিছিল প্ৰশাসনে কিন্তু সেই অস্থায়ী শিবিৰতো চলিব এতিয়া উচ্ছেদ অভিযান জাননী পোৱাৰ পিছতেই মূৰে কপালে হাত দিছে উচ্ছেদিত ৰাইজসকলে পুনৰ সংস্থাপন নিদিয়াকৈ পুনৰ উচ্ছেদৰ জাননী কিয় মাটি দিয়ক নহলে আমাক ডাইৰেক্ট গুলি কৰি মাৰি দিয়ক এইদৰে এতিয়া মন্তব্য আগবঢ়াইছে উচ্ছেদিত অসহায় ৰাইজে অন্য এটা খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু লোকৰ প্ৰতিবাদ হিন্দু বেংগলীক কিয় বঞ্চিত কৰিছে ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ দাবীৰে বিজেপিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিটিচি নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচী বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ হিন্দু বেংগলীৰ ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে হিন্দু বাঙালীক নাগৰিকত্বৰ অধিকাৰ দিবই লাগিব গোৰ্খাক নাগৰিকত্বৰ মৰ্যাদা দি বাঙালীক বঞ্চিত কৰাৰ অভিযোগ হিন্দু বেংগলীক বৈষম্যমূলক আচৰণ কৰাৰ অভিযোগ বাঙালীক নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচিছে বিজেপি চৰকাৰে হিন্দু বাঙালীক নাগৰিকত্বৰ পৰা কিয় বঞ্চিত কৰিছে বুলি প্ৰশ্ন কৰিছে লোকসকলে জংগী আন্দোলনৰ হুংকাৰ দি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান তামুলপুৰৰ বিনুৱাপুৰত ওলাই আহিল হিন্দু লোক বিটিচি নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ৰাইজে